তেনে ক্ষেত্ৰত আৰু অন সাংস্কৃতিক গোষ্ঠীয়ে মই আশা কৰিছোঁ তেখেতসকলে উপযুক্ত ধৰণে সাংস্কৃতিক কাৰ্যকলাপবিলাক বা মানুহৰ চিন্তন মনন আৰু বিবেক বা মগজুৰ বেছি সময়ত যশোদা সংপৃক্ত হৈ থাকে এই গোটেই কথাবিলাকো আৰু সেইকাৰণে মই ভাবোঁ যে সংস্কৃতিৰ যিসকলে চৰ্চা কৰে তেওঁলোকৰ সদায় শুদ্ধ মনৰ অধিকাৰী মানুহ হ'ব পাৰে যিবিলাকে সংস্কৃত বা সংগীতৰ লগত যিসকল মানুহ জড়িত হৈ থাকে মানুহ হিচাপে আমাৰ কিছুমান অলপ আগতে কৈছে যিটো ভৰ্তি সতীৰ যিটো শ্লোক মাতিছে এই ভৰ্তি সতীৰ দৰে আলংকাৰিক জড়িত থকা মানুহ কেতিয়াও অলোক কালিমা এই ধৰণৰ মানুহ হিচাপে হিউমেন এৰৰ বা আমি যিটো মানুহৰ সাধাৰণ হৈ থাকিব পাৰে এইটো ইমান ডাঙৰ কথা নহয় কিন্তু ইমান বেছি ডাঙৰ মানে সেই ধৰণৰ কাম মানুহে কেতিয়াও কৰিব নোৱাৰে সাহিত্য সংগীত শিল্পৰ লগত জড়িত বা মানুহবিলাকে গতিকে অন্তত কৰিলেও পৰৱৰ্তী সময়ত তাৰ সূচনা বা এই ধৰণৰ এটা তেওঁ অনুভৱ কৰিব পাৰে এই কথাটো খুব গুৰুত্বপূৰ্ণ অন্য দিশত থকা মানুহবিলাকৰ সেই কথাটো হ'ব নোৱাৰে আৰু মই আশা কৰিছোঁ আপোনালোকে এই অনুষ্ঠানটোৰ জৰিয়তে যিসকল সম্ভাৱনাপূৰ্ণ বাইদেউ কৈছে যে নতুনক আমি আদৰি লোৱাৰ এটা কথা বা বহুত ভিতৰুৱা অঞ্চলত আছে আমি তাক সেই ধৰণৰ মানুহবিলাকক সংগীতৰ লগত জড়িত থকা মানুহবিলাকক আমি উলিয়াই আনিব পাৰোঁ কাৰণ জ্যোতিপ্ৰসাদে এটা কথা কৈছে গাঁৱৰ ঘৰ কি কৰাৰে সজা তাতেই থাকে ভৱিষ্যতৰ ৰজা আমাৰ গাঁৱতেই চব বস্তুবিলাক আচলতে যদি চাব যাওঁ এই ভৱিষ্যতৰ ৰজাজন সি সংগীতৰ হ'ব পাৰে সি কলাৰ হ'ব পাৰে ৰজা আচলতে গাঁও এই গ্ৰাম্যাঞ্চলবিলাকতে লুকাই আছে আৰু কেৱল আমি চহৰলৈ আহিছোঁ কৰ্মজীৱন কিন্তু প্ৰকৃত যিখিনি সঁচা অৰ্থত যিখিনি স্ৰষ্টা এই কথাবিলাক গাঁও অঞ্চলত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।